সংখ্যক যেহেতু গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসত দেশজুৰি আজি উন্মোচন কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা আৰু এই মুহূৰ্তত আমি যেহেতু উপস্থিত আছোঁ NB নিউজৰ বাকৰিত আৰু NB নিউজৰ যি মুখ্য কাৰ্যালয়তো দেখা পোৱা গৈছে যে সকলো কৰ্মচাৰী বিশেষকৈ এই মুহূৰ্তত যদি আমি কওঁ যে NB নিউজৰ CMD নিপেন দাস ডাঙৰীয়া তাৰ সমান্তৰালকৈ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া মুখ্য প্ৰবন্ধক আছে আৰু তাৰ সমান্তৰালকৈ আমি কম যে ইয়াত যিসকল আমাৰ কৰ্মচাৰী তাৰ সমান্তৰালকৈ আমাৰ মুখ্য এডিটৰ ডাঙৰীয়া আছে সম্পাদক ডাঙৰীয়া আছে এছ'চিয়েট এডিটৰসকল আছে আমাৰ সাংবাদিক বন্ধুসকল আছে সকলোৱে এই মুহূৰ্তত ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান জনাই আজি উন্মোচন কৰিবলৈ এই মুহূৰ্তত আগবাঢ়িছে আমি পোনে যিহেতু মুখ্য প্ৰবন্ধক ডাঙৰীয়া আছে আমি আপোনাৰ কাষলৈ আহিছোঁ আজি যিহেতু সমগ্ৰ দেশে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে সকলোৱে উন্মোচন কৰিছে আমাৰ কাৰ্যালয়টো কৰা হৈছে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস আমি উদযাপন কৰি এতিয়া আৰু আমাৰ পতাকা উন্মোচন কৰিবলৈ আমাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মহোদয়ক অনুৰোধ জনাইছোঁ লগতে ধ্ৰুৱজ্যোতি দাস আৰু ঋতুস্মিন শৰ্মাক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত দেখিছে যে আমি NB নিউজৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় পতাকা এই মুহূৰ্তত উন্মোচন কৰিবলৈ আগবাঢ়িছে CMD নিপেন দাস ডাঙৰীয়া তাৰ সমান্তৰালকৈ পৰিচালক মণ্ডলীৰ ধ্ৰুৱজ্যোতি দাস আৰু মুখ্য প্ৰবন্ধক আছে আমাৰ মুখ্য সম্পাদক ডাঙৰীয়া সকলোৱে এই মুহূৰ্তত ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান জনাই আজি এয়া উন্মোচন কৰিছে আৰু ২ বছৰ ১১ মাহ ১৭ দিনৰ নেৰানেপেৰা যি চেষ্টা সেই নেৰানেপেৰা চেষ্টাৰ বলতে আচলতে যিখন সংবিধান আমাৰ দেশত বলবৎ হৈছিল সেই সংবিধানৰ বলবৎ হোৱাৰ দিনটো অৰ্থাৎ ১৯৫০ চনৰ আজিৰ এই ২৬ জানুৱাৰীৰ দিনটোতে সংবিধান বলবৎ হৈছিল আৰু গৃহীত হৈছিল আৰু তাৰ প্ৰতি সন্মান জনাই এনেধৰণে আজি এই ৰাষ্ট্ৰীয় যি পতাকা সেই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰা হয় গণৰাজ্য দিৱস হিচাপে উন্মোচন কৰা হয় আৰু দেখা পোৱা গৈছে এই মুহূৰ্তত ৰাষ্ট্ৰীয় পতাকা উন্মোচন হৈছে আৰু এই মুহূৰ্তত ৰাষ্ট্ৰীয় সংগীত সকলোৱে গাবৰ বাবে আগবঢ়া পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত ইতিমধ্যে যিহেতু গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আজি পতাকা উন্মোচন হ'ল উন্মোচনৰ পিছতেই ৰাষ্ট্ৰীয় সংগীতেৰে আজি অভিবাদন জনোৱা হয় সন্মান জনোৱা হয় আৰু এই মুহূৰ্তত যিহেতু মোৰ সৈতে নিপেন দাস ডাঙৰীয়া অৰ্থাৎ CMD NB নিউজ আৰু NRD গ্ৰুপৰ আছে মই ছাৰৰ পৰা এটা শুভেচ্ছামূলক বাৰ্তা বিচাৰিম হয় আজি আমি ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসত আজি উপস্থিত হৈছোঁ আমি আমাৰ কাৰ্যালয়ত ইতিমধ্যে আমি পতাকা উত্তোলন কৰিলোঁ প্ৰত্যেক বছৰে আমি কৰোঁ আৰু এই দিনটো আমাৰ যিটো গণতন্ত্ৰ পাইছিলোঁ আমি এই গণতন্ত্ৰৰ দিৱস হিচাপে এইকাৰণে পালন কৰা হয় স্বাধীনতা পোৱাৰ পিছত আৰু আমি আজি আটাইখিনি মানুহ ইয়াত সংকল্পবদ্ধ হৈছোঁ আমি দেশৰ সুনাগৰিক আৰু গণতন্ত্ৰৰ ৰক্ষাকৰ্তা হিচাপে আমি কাম কৰি যাম আমাৰ গধুৰ দায়িত্ব আমাৰ ওপৰত মানে সংবাদ মাধ্যমৰ ওপৰত বৰ্তমান সময়ত গণতন্ত্ৰ থৰক-বৰক হৈছে এই থৰক-বৰক গণতন্ত্ৰৰ ভেটিটো যাতে আমি অটুট ৰাখিব পাৰোঁ তাৰে আমি চেষ্টা কৰি যাম আৰু মোৰ দেউতা এগৰাকী স্বাধীনতা সেনানী আছিল তেওঁৰ লগতে তেওঁলোকৰ যি পূৰ্বপুৰুষসকলে এই স্বাধীনতাৰ বাবে যথেষ্ট কষ্ট কৰি দেশখন স্বাধীন কৰিছিল আৰু সেই স্বাধীনতাটো যাতে সকলো স্তৰৰ মানুহে উপভোগ কৰিব পাৰে সেইটো আমি চেষ্টা কৰিব লাগে অকল এটা বিষয়তে নহয় ধৰ্ম কৰ্ম সকলো বিষয়তে আমি আগবাঢ়ি যাব লাগিব আৰু আমাৰ যিখিনি বৰ্তমান যিখিনি নিউ জেনেৰেশ্যন আছে তেওঁলোকৰো গধুৰ দায়িত্ব আছে এই সম্পৰ্কত আৰু আমাৰ আজি সংবাদ মাধ্যমৰ মানুহখিনিৰ আৰু বেছি দায়িত্ব আপোনালোকে বা আমি আটাইবোৰে মিলি যাতে সমাজখনৰ উপকাৰ হয় দেশখনৰ উপকাৰ হয় আমি কাম কৰি যাব লাগিব আৰু আজি আমি পুনৰবাৰ সংকল্পবদ্ধ হৈছোঁ আমি আমাৰ দেশৰ বাবে কাম কৰিম আমি আমাৰ জাতিটোৰ বাবে কাম কৰিম ধন্যবাদ জানাইছোঁ ছাৰক আৰু এই মুহূৰ্তত যিহেতু মুখ্য সম্পাদক ডাঙৰীয়া আছে আজি এক ঐতিহাসিক দিন আৰু ঐতিহাসিক ক্ষণ হয় দেশৰ বাবে গৌৰৱৰ দিন
আজি দেশে স্বকত সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। আমি এনডিবি নিউজৰ জৰিয়তে সমূহ দেশবাসীলৈ গণৰাজ্য দিৱসৰ অমল শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল মুখ্য সম্পাদক ডাঙৰীয়া। তাৰ সমান্তৰালকৈ আমাৰ লগত আৰু আমাৰ যিহেতু কেইবাগৰাকী আমাৰ এছ'চিয়েট এডিটৰ আছে, আমি পোনে পোনে আমাৰ ভাস্কৰ বৰদা আছে, আমাৰ জ্যেষ্ঠ সাংবাদিক আৰু এছ'চিয়েট এডিটৰ। আজি খুব এটা ঐতিহাসিক ক্ষণ, আজিৰ দিনটোতে সংবিধান বলবৎ হৈছিল। আজিৰ দিনটোৰ পৰাই ভাৰতবৰ্ষ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা হৈছিলে। সেইকাৰণে সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্যৰ এজন নাগৰিক হিচাপে আজিৰ দিনটো আমাৰ বাবে গৌৰৱময় দিন। এই দিনটোৰ পৰাই সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য এই তিনিটা অভিধা আৰু অধিক শক্তিশালী হওক আৰু অধিক প্ৰস্ফুটিত হওক, সেই আশাই কৰিলোঁ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন এই স্থলীৰ পৰা আজি পুৱা। ধন্যবাদ জনাইছোঁ। আৰু যিহেতু জোনজ্যোতি দত্ত আছে আমাৰ এছ'চিয়েট এডিটৰ, কি ক'বা, এক ঐতিহাসিক ক্ষণ আৰু আজিৰ দিনটোৰ পৰা দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক যি সংবিধান, সেই সংবিধান আজিৰ দিনটোতে গৃহীত হৈছিল। নিশ্চিতভাৱে আজি দেশবাসীয়ে সেই দিনটো উদযাপন কৰিছে। মই এই মুহূৰ্তত সকলোলৈকে গণৰাজ্য দিৱসৰ অলেখ শুভকামনাত আছিলোঁ। ধন্যবাদ। আৰু এনেদৰে আমি পুনৰবাৰ দেখুৱাৰ বাবে অনুৰোধ কৰিছোঁ যে এনবি নিউজৰ যি মুখ্য কাৰ্যালয়ৰ বাকৰিটো আজি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰা হয়। আৰু মই পুনৰবাৰ কৈছোঁ যে প্ৰায় 2 বছৰ 17 মাহ 11 দিনৰ যি নেৰানেপেৰা চেষ্টা আৰু 284জন যি সদস্য, সেই সদস্যৰ দ্বাৰা গৃহীত হৈছিলে আমাৰ দেশৰ সংবিধান। আৰু সেই সংবিধানৰ গৃহীত হোৱাৰ আজিৰে দিনটো 1950 চনৰ আজিৰে দিনটোতে যিহেতু সংবিধান গৃহীত হৈছিল, আৰু সংবিধানৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো অৰ্থাৎ 1947 চনৰ যি 15 আগষ্ট যদিও দেশ স্বাধীন হৈছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত 1950 চনৰ আজিৰ যিটো 26 জানুৱাৰী দিন, সেই 26 জানুৱাৰীৰ দিনটোতে কিন্তু সংবিধান গৃহীত হৈছিল। সংবিধানখন দেশৰ এক শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। আৰু সেই দিনটোৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো উদযাপন কৰা হয় গণৰাজ্য দিৱস। আৰু এই গণৰাজ্য দিৱসৰ শুভক্ষণত আমি এনবি নিউজৰ পৰিয়ালৰ তৰফৰ পৰা, NRD গ্ৰুপৰ তৰফৰ পৰা আজি মুখ্য কাৰ্যালয়তো এনবি নিউজৰ যি মুখ্য কাৰ্যালয়, সমীক্ষণৰ যি মুখ্য কাৰ্যালয়, সেই মুখ্য কাৰ্যালয়টো কিন্তু আজি উদযাপন কৰা হয় আজিৰ এই গণৰাজ্য দিৱস। দেৱ